জিয়া জিয়া মৰমে খাৰু পালে গোপনে উশাহৰে ঠিকনাত মাথো তুমি ভৌতুলি দুটি মনে প্ৰণয়ৰে পৰাণ চুমে আকলুৱা কলিজাৰ তৃষা তুমি মেঘৰ তালে তালে নাচে বৃষ্টি উঠৰ পৰশতো নাচে বৃষ্টি মই আৰু এটা কথা জানি থোৱাটো ভাল বুলি ভাবিছো কওকচোন পংখী আপোনাৰ আৰু সমীৰৰ সন্তান নেকি এনেই এবাৰ নিজৰ মন মগজু দুয়োটাকে সুধিবাচোন তুমি কি আছিলা মোৰ বাবে আমাৰ কোনো সন্তান নহলেও আমি দুয়ো একেলগে হ্যাপি থাকিম বুলি ভাবিছিলো ময়ো ভাবিছিলো ইমানকৈ ভাবি থাকিনো কি পাবি আসলতে কথাটো মোৰ পৰাই ওলাইছিল চাগে তোমাৰ পৰা সিদিনা সৌৰভ আহিছিল তোমাক বেয়া পাব লাগিলে গোটেই পৃথিৱীখনক বেয়া পাব লাগিব আজিৰ দিনত নিজৰ তেজৰ সম্পৰ্ক থকা মানুহে মানুহৰ লগত সম্পৰ্ক নাৰাখে তোমাৰ লগত মোৰ তেজৰ সম্পৰ্ক নাথাকিও তুমি মোৰ কাৰণে বহুতখিনি কৰিছা তাৰমানে তোৰ মনত মই যে তোৰ নিজৰ বৰমাৰ নহয় সেই কথা তোৰ আহি থাকে নহয় নাহে মই জাষ্ট কথাটোহে কৈছো আহে নহলে তেনেকে নকওঁ বৰমা दौरा 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 दुम उठा के दौरा दौरा মনৰ পৰা সম্পৰ্ক ৰখাবলৈ মন নাথাকিলে কৃত্ৰিমভাৱে হাঁহি মাতি মানুহে সম্পৰ্ক ৰখাব নালাগে মই তোৰ কথা কোৱা নাই যিকোনো মানুহৰ কথাই কৈছো মোৰ জীৱনটো খোলা কিতাপ হলেহে সন্মুখৰ জনৰো জীৱনটো খোলা কিতাপ হিচাপে পাবি পঢ়িব পাৰিবি বুজিব পাৰিবি মোৰ জীৱনটো খোলা কিতাপ হলে হেখি পংখী আপোনাৰ আৰু সমীৰৰ সন্তান নেকি সমীৰ আৰু আপোনাৰ মাজত ভাল পোৱা আছে সেয়েহে হয়তো সমীৰে পংখী কাৰ সন্তান খুচৰি ফুৰিছে লুলাই মোৰ ছোৱালী বুলি কৈছে হয় নহয় শেষ কিতাপৰ বেয়া পৃষ্ঠাবোৰ পঢ়িও তই ভাল পোৱা হবি তেতিয়া তই কাৰো কথা নাভাবি হাঁহি হাঁহি থাক হাঁহি হাঁহি জীৱনৰ বাকী সময়খিনি থাকিব খোজ ভাল কথা তোৰ এই ভাল কথাবোৰ 10 জনে জানক এই মহামাৰীৰ লগত যুঁজি যুঁজি এনেকৈ জীয়াই থাকিবলৈ সাহস পাওক প্ৰেৰণা পাওক
কি জানো কিশোৰ এনেকুৱা বেমাৰে মানুহক শেষ কৰাৰ আগতে মানুহজন জীয়াই থকাৰ হেঁপাহখিনিও শেষ কৰি পেলায় মানুহটোক মাৰি পেলায় মনটোক জীয়াই ৰাখিব পাৰে জীয়াই থকাৰ হেঁপাহ যদি থাকে মেডিচিনেও কাম কৰিব বছৰ বছৰ ধৰি সাধাৰণ মানুহৰ দৰে জীয়াই থাকিব পাৰিব তোৰ দৰেও কলেজত থকা সময়ততো মই বিৰিনাক ভাল পাওঁ বুলি ক'ব নোৱাৰিলোঁ তেন্তে নহয় বাইদেৱে ভবা কথাটো ভুল লুনা য়েছ ইমানকে কাক ফোন কৰি আছা মৰ্নিং গুড মৰ্নিং কাক ফোন কৰি আছা মোৰ কলেজৰ লগৰ বেটচমেট এজন লুনা ইমান দেৰিৰ পৰা ফোন কৰিছোঁ ফোনটোৱে ৰিচিভ নকৰে বিজি আছে চাগে কল বেক কৰিব দিয়া শুনা না কোৱা বিৰাট ভাল খবৰ এটা আছে কি মোৰ ট্ৰান্সফাৰ অৰ্ডাৰটো ষ্টে হৈছে হোৱাট এতিয়া মই গুৱাহাটীতে থাকিব পাৰিম অসম মই জানিছিলোৱে বহা বহা লোৱা চাহ লোৱা থেংক ইউ মা ইয়াক নিদিওঁ সি অলপ আগতে খাইছেহে মা প্লিজ একাপ দিয়া না মোৰতো বৰ কাম হৈ আছে এই কাপকে লোৱা মই বনাই লওঁ নালাগে নালাগে তুমি খোৱা মই তালৈ আনি আছো লুনা মই ক'লো সমীৰ ক'ত আছে তুমি লুনা অলপ আৰ্জেণ্ট কাম এটাত তোমাক লগ পাব আছিলে এতিয়াই প্লিজ অ'কে আই এম অন মাই ৱে অ'কে মণিপা তুমি বহা মই এঘণ্টামানত আহি আছোঁ তুমি বহা সমীৰ সমীৰ শুনচোন হেল্ল' ক'ত আছা তুমি ঘৰতে আছানে নাই মই ওলাই আহিছোঁ কওকচোন লগ পাব লাগিছিলে তোমাক বেয়া নোপোৱা যদি ক'ত আছা ক'বা নেকি হাই লুনা ইমান বছৰ পিছত কি খবৰ ভালে আছো তোমাৰ কোৱা একদম বঢ়িয়া তুমি পুনেৰ পৰা কেতিয়া আহিলা মই যোৱা সপ্তাহত পাইছোহি তুমি কিন্তু আগৰ দৰে হেণ্ডসাম হৈ আছা উঠৰ পৰশত নাচে বৃষ্টি উঠৰ পৰশত নাচে বৃষ্টি মণিপা তুমি বহা মই এঘণ্টামানত আহি আছোঁ তুমি বহা সমীৰ সমীৰ শুনচোন ই মানে ল'ৰাটো এনেকুৱাই জানানে কিবা দৰকাৰী কাম নাথাকিলে তেওঁ তেনেকে নাযায় বাদ দিয়া তাৰ কথা বিয়ালে কেইদিন আছে হিচাপ কৰিছানে নাই কৰিছোঁ আৰু ভয়হে লাগিছে মোৰ ভয় কিয় মই শুনিছোঁ বোৱাৰী হোৱাৰ পিছত বোলে শাহুবোৰৰ ব্যৱহাৰবোৰ বেলেগ হৈ যায় টেনশ্যন চা মানুহজনীৰ মুখত কি যে ধেমালিখন কৰা মই জানা তুমি সঁচাকে কোৱা বুলি ভয়ে খাই গৈছিলো
লুনাই জানিব পংখীৰ দেউতাক কোন, বীৰিনাই কি পৰিস্থিতিত ক'ত পংখীক জন্ম দিলে, সকলো কথা জানিম লুনাৰ পৰা। কোনখিনি পাইছে? মই তোমাক দেখিছোঁ, এফালে চোৱা। হেল্ল', ক'ত আছা তুমি? ঘৰতে আছানে? নাই, মই ওলাই আহিছোঁ। কওকচোন। লগ পাব লাগিছিলে তোমাক। বেয়া নোপোৱা যদি ক'ত আছা ক'বা নেকি? মই নৱগ্ৰহত আছোঁ। ময়ো ইয়াতে আছিলোঁ। দেখিছোঁ তোমাক। মই আহি আছোঁ ৰ'বা। লুনা, ইমান বছৰ পিছত কি খবৰ? ভালে আছো, তোমাৰ কোৱা? একদম বঢ়িয়া। তুমি পুনেৰ পৰা কেতিয়া আহিলা? মই যোৱা সপ্তাহত পাইছোহি। তুমি কিন্তু আগৰ দৰে হেণ্ডসাম হৈ আছা। গুড মৰ্ণিং। গুড মৰ্ণিং। কওকচোন। কিবা কোৱাৰ বা সোধাৰ অধিকাৰ নাই বাৰু। ভাল দেউতাক এজন হ'ব নোৱাৰিলো। কথাটো কওক। জীউক এবাৰ লগ পাব পাৰিম নেকি? নোৱাৰিব। এইটো চোলা দোকান এখনত দেখি ভাল লাগিলে, জীউৰ বাবে লৈ আহিলো। তুমি দি দিব পাৰিবানে? মই দিয়া বুলি ক'ব নালাগে, ৰাস্তাত পাগল এজনে দিয়া বুলি ক'লেও হ'ব। লুনা, তুমি মিছা মাতিছা। অ'কে, ইমান দিনে বীৰিনা যি কষ্টত আছে সেইটো ময়ো বুজি পোৱা নাছিলোঁ। তাইক মই ভুল বুজিছিলোঁ, কিন্তু এতিয়া অনুভৱ কৰিছোঁ। উঠৰ পৰশত নাচে বৃষ্টি, উঠৰ পৰশত নাচে বৃষ্টি, কথাটো কোৱা সমীৰ। তুমিহে ক'বা। মানে তুমি জানা মই তোমাক ইয়াত কিয় মাতি আনিছো। মই আগৰ সকলো কথা জানিব বিচাৰিছো বীৰিনাৰ। পুনেত থকা অৱস্থাত তাই তোমাৰ লগত আছিল বুলিয়ে জানো। পংখী তোমালোকৰ ঘৰতে জন্ম পোৱা নাছিলে জানো? চোৱা লুনা, এই কথাবোৰ জনা মোৰ বাবে খুবেই দৰকাৰ। চ' প্লিজ মোক কোৱা, পংখীৰ দেউতাক কোন? চাওক দাদা, বেয়া নাপাব। তাই আপোনাক লগ কৰিলে তাইৰ আকৌ আপোনালোকৰ ওচৰলৈ যাবলৈ মন যাব। তাইকতো আপুনি একেবাৰে ঘৰলৈ নিব নোৱাৰে। পাৰিম। তাইৰ কেয়াৰ ল'ব পাৰিব? বৌয়ে তাইক এনেধৰণে মাৰপিট নকৰে বুলি মোক এচিয়ৰেঞ্চ দিব পাৰিব?
চাওক দাদা, আপুনি অনবৰতে ঘৰত থাকিব নোৱাৰে। আপোনাৰ এটা চাকৰি আছে। তাই সৰু ছোৱালী, তাই মোৰ লগতে থাকক দিয়ক। তাইক যদি আপুনি একেবাৰে ঘৰলৈ নিব নোৱাৰে যেতিয়া, তাই কেনেকৈ লগ কৰাটো বেয়া হ'ব তাইৰ বাবে। বুজিছো। তোমাৰ লগত জিও এজনী ভাল ছোৱালী হ'ব বুলিও বিশ্বাস আছে। মোৰ ৰিকুৱেষ্ট এটা ৰাখিবা। মই যি সুধিছোঁ বীৰেণৰ ভালৰ কাৰণে সুধিছিলোঁ না। চ' প্লিজ মোক কোৱা, পংখীৰ দেউতাক কোন হয়? মই নাজানো সমীৰ। লুনা, তুমি মিছা মাতিছা। অ'কে, ইমান দিনে বীৰেণা যি কষ্টত আছে সেইটো ময়ো বুজি পোৱা নাছিলোঁ। তাইক মই ভুল বুজিছিলোঁ, কিন্তু এতিয়া অনুভৱ কৰিছোঁ তাই যি কষ্টত আছিলে সেইটো কাৰণে চাগে তাই ইমান ৰাফ হৈ থাকে। আৰু মই তাইক সহায় কৰিব বিচাৰিছোঁ, আৰু তাৰ কাৰণে মোক তোমাৰ সহায়ৰ প্ৰয়োজন। চ' প্লিজ মোক কোৱা, পংখীৰ দেউতাক কোন? তুমি মোক বিশ্বাস কৰা, ময়ো তাইক এইটো কথা বাৰে বাৰে সুধিছিলোঁ যে তোৰ গাত থকা সন্তানটোৰ দেউতাক কোন, কিন্তু তাই মোক নকলে। কিয়? এইটো চোলা দোকান এখনত দেখি ভাল লাগিলে, জিউৰ বাবে লৈ আহিলো। তুমি দি দিব পাৰিবানে? মই দিয়া বুলি ক'ব নালাগে, ৰাস্তাত পাগল এজনে দিয়া বুলি ক'লেও হ'ব। প্লিজ। চৰি দাদা। তাইৰ মতে তাইৰ বদনাম হওক, কিন্তু সি হ'ব নালাগে। তাইৰ ভালপোৱা যদি সঁচা হয়, সি হেনো এদিন নিজেই ঘূৰি আহিব। এক মিনিট, ভালপোৱা সঁচা মানে? কলেজৰ ল'ৰা আছিল নেকি? বৃষ্টি